হেল্ল' ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক ভালে আছা। আৰু আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ লখিমপুৰ জিলাৰ যি প্ৰি টেষ্ট ক্লাছ 10ৰ তাৰ ৰুটিন। ঠিক আছে, তোমালোকে নিশ্চয় লখিমপুৰৰ ক'ৰ পৰা চাই আছা, তোমালোকৰ লোকেশ্যনডোখৰ নাম কি হয় কমেণ্ট বক্সত জনাই দিবৰ কাৰণে নেপাহৰিবা। আৰু লখিমপুৰ জিলাৰ যি প্ৰি টেষ্ট ক্লাছ 10ৰ সেয়া ৰুটিন প্ৰকাশ পাইছে। আৰু তোমালোকে চাই লোৱা কোন তাৰিখে কি বিষয়ৰ পৰীক্ষা আছে। তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব 22 তাৰিখৰ পৰা আৰু পৰীক্ষা সমাপ্ত হ'ব 30 তাৰিখে, অৰ্থাৎ 23 ডিচেম্বৰত তোমালোকৰ পৰীক্ষা শেষ হ'ব আৰু 22 ডিচেম্বৰৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। প্ৰথম দিনাখন আছে ইংৰাজী, দ্বিতীয় দিনাখন আছে ছ'চিয়েল ছায়েন্স, 3 নম্বৰ দিনাখন আছে ইলেক্টিভ ছাবজেক্ট, তাৰপাছত 4 নম্বৰ দিনাখন আছে জেনেৰেল মেথমেটিক্স, 5 নম্বৰ দিনাখন আছে জেনেৰেল ছায়েন্স আৰু 6 নম্বৰ দিনাখন আছে MIL। ঠিক আছে, প্ৰথম তোমালোকৰ 22 তাৰিখে পৰীক্ষা আৰম্ভ হ'ব আৰু সেইদিনাখন আগবেলা নাই, পাছবেলা আছে ইংৰাজী বিষয়ৰ আৰু 12টা বজাৰ পৰা 12:30 বজাৰ পৰা তোমালোকৰ 3:30 বজালৈকে অনুষ্ঠিত হ'ব। তাৰ পাছত তোমালোকৰ আছে 23 তাৰিখে পৰীক্ষা, সেইদিনাখনো পাছবেলা আছে। তাৰপাছত 24 তাৰিখে আছে, 24 তাৰিখে আগবেলা আছে 9টা বজাৰ পৰা 12টা বজালৈকে। তাৰপাছত 27 তাৰিখে আছে তোমালোকৰ জেনেৰেল মেথমেটিক্স পাছবেলা 12টা বজাৰ পৰা 3:30 বজালৈকে। তেনেদৰে তোমালোকৰ 29 তাৰিখে আছে পাছবেলা জেনেৰেল ছায়েন্সৰ। তেনেকৈ তোমালোকৰ 30 তাৰিখে আছে MIL যিকোনো বিষয়। গতিকে তোমালোক সকলোকে মোৰ ফালৰ পৰা পৰীক্ষা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তোমালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ অলৰেডি মই কিছুমান পেপাৰ দি থৈছোঁ চেনেলত। গতিকে পেপাৰসমূহ তোমালোকে যদি প্ৰেক্টিছ কৰা টাইম মেনেজমেণ্ট হ'ব, লগতে তোমালোকৰ আইডিয়া হ'ব যে কেনেধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। ঠিক আছে, আৰু হোৱাটছআপ চেনেলত জড়িত হৈ ল'বা। মোৰ নাম্বাৰটো হৈছে 9953745224।